বজাৰত নিষিদ্ধ বহিৰাজ্যৰ গামোচা চাদৰ গাহৰি কুকুৰা আমদানিটো নিষেধাজ্ঞা চৰকাৰৰ সদিচ্ছাক লৈ বিধানসভাত প্ৰশ্ন এইবিলাক গামোচা বাহিৰৰ পৰা আহি এতিয়াও স্যাৰ বন্দী হৈ আছে মই ফাঁচি বজাৰ বুলি কোৱা নাই স্যাৰ সেইবিলাক স্যাৰ ডিপাৰ্টমেণ্টে সিজ কৰি জ্বলাই দিয়ক স্যাৰ থলুৱা শিপিনীক সকাহ দিয়াৰ স্বাৰ্থতে ৰাজ্য চৰকাৰে বহিৰাজ্যৰ গামোচা আৰু চাদৰ মেখেলা বিক্ৰীত ইতিমধ্যে আৰোপ কৰে নিষেধাজ্ঞা প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাত জিলা উপায়ুক্তসকলে বহিৰাজ্যৰ গামোচা চাদৰৰ বিৰুদ্ধে অভিযান চলালেও গুজৰাট বিজেপিৰ হেঁচাত স্থিমিত হয় এই অভিযান চৰকাৰ এই ক্ষেত্ৰত কঠোৰ হ'ব খুজিও কঠোৰ নোহোৱাত শুকুৰবাৰে বিধানসভাত বিষয়টো উত্থাপন কৰে কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মনে সেইবিলাক স্যাৰ ডিপাৰ্টমেণ্টে সিজ কৰি জ্বলাই দিয়ক স্যাৰ বৰ্মনৰ অভিযোগ ৰাজ্যত বিক্ৰী হৈ আছে বহিৰাজ্যৰ গামোচা সেয়ে ৰাজ্যৰ হস্তশিল্প বিভাগক বিধায়কগৰাকীৰ অনুৰোধ বহিৰাজ্যৰ গামোচা মেখেলা চাদৰ জব্দ কৰি জ্বলাই দিয়ক এই যিবিলাক গামোচা বাহিৰৰ পৰা আহি এতিয়াও স্যাৰ বন্দী হৈ আছে মই ফাঁচি বজাৰ বুলি কোৱা নাই স্যাৰ সেইবিলাক স্যাৰ ডিপাৰ্টমেণ্টে সিজ কৰি জ্বলাই দিয়ক স্যাৰ জ্বলাই দিয়ক সেইবিলাক মানুহে যাতে অসমীয়া আমাৰ শিপিনীসকলে তেওঁলোকে স্যাৰ এই গামোচাখিনি বৈ আমাৰ 2 পইচা ইনকাম কৰিব পাৰে অৱশ্যে জ্বলাই দিয়া শব্দটোৰ ঠাইত নষ্ট কৰিব লাগে বুলি পৰামৰ্শ দিয়ে দেৱব্ৰত শইকীয়াই বিভাগীয় মন্ত্ৰী ইউজি ব্ৰহ্মই এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে মেছেজটো খুব ক্লিয়াৰ আৰু লাউড যে আমি কম্প্ৰমাইজ নকৰোঁ এতিয়াও আজিও জিলা ভিত্তিত তাৰ এগেইনষ্টত অপাৰেশ্যনবিলাক চলি আছে ফাঁচি বজাৰৰ সমস্যা ইয়াত হয়তো সন্মানীয় বিধায়কেও জানে পলিয়েষ্টাৰ ব্লেণ্ডেড গামোচা মেখেলা চাদৰটো লৈ পেলাই গুৱাহাটী হাইকোৰ্টৰ তৰফৰ পৰাও এটা জাজমেণ্ট আছে ফাঁচি বজাৰতো ৰেড চলিব কিন্তু ফাঁচি বজাৰত গোডাউন বুলি যিটো লিখা হৈছে কিন্তু বহুত গোডাউন ফাঁচি বজাৰৰ ভিতৰত নাই ফাঁচি বজাৰৰ বাহিৰত আছে সেইটো আইডেণ্টিফাই কৰিব লাগে আৰু এই বিভাগে এতিয়ালৈকে কোনো সংগঠনৰ পৰা লিখিতভাৱে ৰিপ্ৰেজেণ্টেশ্যনো পোৱা নাই অভিযোগো পোৱা নাই ইপিনে বহিৰাজ্যৰ গাহৰি কুকুৰা আমদানিত নিষেধাজ্ঞা প্ৰদানৰ পিছতো চোৰাং বেহা অব্যাহত থকাৰ অভিযোগ তোলে এআইডিএফৰ বিধায়ক আমিনুল ইছলামৰ অভিযোগ সিন্ডিকেট চক্ৰই গাঁৱলীয়া পথেৰে প্ৰৱেশ কৰোৱাইছে গাহৰি আৰু কুকুৰাৰ গাড়ী এই গাড়ীবিলাক যেহেতু বহিৰাজ্যৰ পৰা আহিছিল তেতিয়া কিন্তু কথাটো ওলাই পৰিল যে এটা দুষ্ট চক্ৰই টকাৰ বিনিময়ত এনেকৈ বাহিৰৰ পৰা এভিয়ান ইনফ্লুয়েঞ্জা আক্ৰান্ত বা সন্দেহজনক এই ব্ৰইলাৰ গাড়ীবিলাক অসমত পাৰ কৰি আছে গতিকে এই কথাটো অতি ভয়াবহ এটা কথা আৰু এইটো অসমৰ জনসাধাৰণৰ এটা স্বাস্থ্যৰ লগত জড়িত গুৰুত্বপূৰ্ণ কথা গতিকে এই বিষয়টোত আমি ভাবো চৰকাৰ আৰু অধিক কঠোৰ হ'ব লাগে বহিৰাজ্যৰ গাহৰি কুকুৰাৰ কোনো গাড়ী অসমত প্ৰৱেশ কৰা নাই বিধানসভাত স্পষ্ট মত কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ আসলতে কোনো ব্ৰইলাৰ গাড়ী 31 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অসমত প্ৰৱেশ কৰা নাই গোসাইগাঁও আৰক্ষী প্ৰশাসন আৰু গোসাইগাঁও মহকুমা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যুটীয়া প্ৰচেষ্টাত 11/3/2023 তাৰিখৰ পৰাই অসম বংগ সীমান্তত পাকৰিগুৰি গাঁৱত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত দিনে নিশাই কৰ্তব্যৰত হৈ আছে আৰু কোনো ব্ৰইলাৰ ভৰ্তি গাড়ী উক্ত পথেৰে অসমত প্ৰৱেশ কৰিব পৰা নাই আৰু দিনে অহা গাড়ীবিলাক লগে লগে পশ্চিমবংগত পাৰ কৰি দিয়া হয় ৰাজ্য চৰকাৰৰ নিষেধাজ্ঞা আৰু পদক্ষেপৰ পিছতো যদি কোনো ব্যৱসায়ী এনে কাৰ্যত জড়িত হয় বা চোৰাং সৰবৰাহ কৰে সেই সকলক পুনৰবাৰ কঠোৰ সকিয়নি মন্ত্ৰী অতুল বৰাৰ মন্ত্ৰীগৰাকীৰ স্পষ্ট মত চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব চৰকাৰে আৰু চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে সকলো ধৰণৰ আইনী ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব আৰু আফ্ৰিকান সোয়াইন ফিভাৰ প্ৰায় 2.5 বছৰ আগতে ইয়াত প্ৰাদুৰ্ভাৱ ঘটিছিল কিন্তু এতিয়া অসমৰ বাহিৰত প্ৰায় 21খন ৰাজ্যত আফ্ৰিকান সোয়াইন ফিভাৰে ভয়ানক ৰূপ লৈছে আৰু সেইকাৰণে আমি বাহিৰৰ পৰা গাহৰি অনাটো আমি এতিয়া বন্ধ ৰাখিছো একে ধৰণেৰে ধন্যবাদ ইয়াৰ পিছতো বহিৰাজ্যৰ গামোচা গাহৰি আৰু কুকুৰা অসমৰ বজাৰত বিক্ৰী বন্ধ হ'বনে নহয় সেয়া হ'ব লক্ষণীয় জুনজ্যোতি দত্ত বৰা ৰিপৰ্ট প্ৰাগ নিউজ